Hi everyone, my name is Chinmoy De. Presently, I am working in Sona Academy Senior Secondary School as the HOD in the Department of English. My qualification is I am a postgraduate in English from Cotton College under Guwahati University. Established in 2014, Sona Academy is celebrating its 10 years of glorious service to the society with a highly qualified and highly experienced faculty members and with well-equipped facilities and infrastructure. Sona Academy is looking forward for its service to the society again in near future. So the basic objective of making this video is to give some information to the students regarding their skills, means their writing skills or the grammar portion which is there in their prescribed syllabus. So প্ৰথমতে মই এটো কব বিচাৰিম যে ইংলিশ বুলি কোৱাৰ লগে লগে সাডেনলি মাইন্ডত সবৰে এটা বস্তুৱে ক্লিক কৰে আইদাৰ ষ্টৰিজ পোয়েমছ অর গ্রামার সো এইখিনি বস্তু সবৰে মাইন্ডত আহে বাট একচুয়ালি যোনটো ট্রেন্ড দেখা গৈছে যে স্টুডেন্টস কিনিয়ে মানে যোনটো হিয়তৰ বাই হার্ট কৰা যোনটো টেকনিক মানে আমি যোনটো প্যাৰট লাৰ্নিং বুলি কওঁ হেটো ঠিকে আছে তো হেটো পঢ়ে মুখস্থ কৰে প্ৰোজ পোয়েট্ৰি যোনবোৰ থাকে হেখিনি হেতি পঢ়ে হেখিনি হেতে ভাল এটা টেক্সট বুক যোনবিলাক বুকিশ এনসার্স আহে হেখিনি হেতি কৰিব পাৰে বাট হেতৰ মেইন প্ৰবলেমটো হয় এটা হ'ব গ্ৰামাৰ সেকশনত হয় প্লাস আৰু এটা সবতকে বেছি যোনটো মানে মই মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো হেতু হিয়তৰ হৈ যায় হিয়তৰ রাইটিং স্কিলসৰ যোনটো পোর্শন আহে সো রাইটিং স্কিলসত আজিকালি যোনটো ট্রেন্ড কোয়েশ্চন পেপার সেটিং যোনটো ট্রেন্ড দেখা গৈছে তো তাত মোস্ট অফ দ্য মার্কস মিন্স অলমোস্ট 30 to 25% অফ দ্য মার্কস হেতু পোর্শনৰ পৰা আহে মানে যোনটো আমি রাইটিং স্কিলস বুলি কওঁ যেনেকৈ ধৰক হ'ব পাৰে ৰিপোৰ্ট ৰাইটিং আৰ্টিকল ৰাইটিং লেটাৰ এপ্লিকেশন সো স্টুডেন্টস বুৰৰ হে যোনটো পাৰ্টিকুলাৰ সেকশন এটা থাকে যোনটো মানে আকৌ কৈছো যোনটো ৰাইটিং স্কিলস বুলি কয় সো এই তাত এটা হিয়তৰ বহুত ডাঙৰ এটা প্ৰবলেম আহে সো হেতু সলভ কৰিবৰ কাৰণে যোনখিনি স্টুডেন্টস পাস আউট হৈছে বা যোনখিনি নতুনকৈ আহিব তো হিয়ত সবৰে কাৰণে এটাই পলিসি হ'ব আৰু যে সেই পোর্শনটো হিয়তি কন্টিনিউয়াসলি কিবা এটা টপিক লৈ পেলাই সেই কিবা এটা যিকোনো এটা টপিক লৈ পেলাই হেতু হিয়তি লিখাৰ প্ৰেক্টিস কৰিব লাগিব হেতু এনেকুৱা নহয় যে অন দ্য স্পট এক্সামত কিবা আহিছে স্টুডেন্টে লিখিব পাৰে হয় তেনেকা লিখিব পৰা স্টুডেন্টও আছে বাট 70% I would say 70% of the students হিয়তে হেতু প্ৰপাৰ লিখিব নোৱাৰে আৰু তাত যিহেতু ম্যাক্সিমাম মার্কস এলট কৰা হয় আজিকালি যোনটো ট্রেন্ড কোয়েশ্চন পেপাৰৰ সো হেখিনি বস্তু হিয়তি নাজানে আৰু হেতু কৰিব কাৰণে মই স্পেশালি কি কৰো ক্লাছত আগতো কৰিছো ইন ফিউচাৰ তেনেকুৱা এটা প্ৰসেস মানে কৰি থকা হ'ব মানে স্টুডেন্টস বুৰক কিবা এটা টপিক দিলো পাৰ্টিকুলাৰ কিবা এটা টপিক দিয়া হ'ল তো হেতুৰ ওপৰত হিয়তে নিজে লিখিব লাগিব মানে নিজে লিখক কি লিখক পিছত হেতুক মই আকৌ চেক কৰিলো চেক কৰাৰ পিছত তাৰ পিছত মই হেতক কোট কি মিস্টেক হৈ আছে বা কি মিস্টেক হৈছে সো হেখিনি বস্তু মই হেতক আন্ডাৰলাইন কৰি বা সাৰ্কেল কৰি পেলাই মই বুজাই দিছো আইদাৰ ইট মে বি টেন্স হ'ব পাৰে প্ৰিপজিশনৰ মিস্টেক হ'ব পাৰে বা সেন্টেন্সটো ফৰ্মেশন হোৱা নাই বা এনেকা হ'ব পাৰে আপোনাৰ মানে পুরা টোটালি বস্তুটো ইয়াতে রং কনসেপ্টটোৱে রং টপিকটো কি কৈছে হেতু লিখা নাই তাৰ উল্টা কিবা এটা অপোজিটত কিবা এটা লিখিলে সো তেনেকা নহব বিকজ আজিকালি কোয়েশ্চন পেপাৰ যোনটো সেটিং সিন্স লাষ্ট 2 ইয়ার্স সো ইট হ্যাজ চেঞ্জ ড্ৰাষ্টিকেলি তো আগৰ নিচিনা তেনেকা ডাইৰেক্টলি একো নাই আৰু যোনটো ৰাইটিং স্কিলৰ পাৰ্ট মই কৈ আছো বাৰে বাৰে কাৰণ বাকিখিনি মই ডিসকাস নকৰো হেখিনি ক্লাছতে হৈ যায় কিন্তু ৰাইটিং স্কিলছটো এনেকা এটা হয় যোনটো হিয়তৰ একদম এক্সামৰ লাষ্ট মোমেন্ট লকে মানে সাপোজ ধৰক 2 ঘণ্টা পিছত এক্সাম আছে হিয়তৰ তেতিয়াও হেতু বস্তুত হিয়তৰ মাইন্ডত এনি টাইম ক্লিক হৈ থাকে যে এটো নাহিলে মই কি কৰিম সো বেসিক্যালি প্ৰবলেমটো হৈছে কি স্টুডেন্টস বিলাকৰ এটা মানে মাইন্ডসেট আছে কমন যে এটো আমাক লিখোৱা নাই এটো কমন আহা নাই তো হিয়তে কি কৰে হে বস্তুটো স্কিপ কৰি দিয়ে বা এৰি গুছি আহে সো যেহেতু মার্কস আছে না তো তুমি ভাল এটা স্কোর কৰিব পাৰে মই নক অনলি লেটাৰ বা যিকোনো এটা ভাল পার্সেন্টেজ পাব কাৰণে ইউ হ্যাভ টু স্কোর ইন ইচ অফ দ্য সাবজেক্টস তো এটা সাবজেক্টৰ পৰা যেনেকৈ সাপোজ মোৰ ইংলিশ হয় তো ইংলিশৰ পৰা যে এটা কোয়েশ্চন স্কিপ কৰি যায় তাত 8 to 10 মার্কস থাকিবই তো আলটিমেটলি আউট অফ 100 90 মার্কস কৰা গৈ আছে আৰু বাকি 10 মার্কস এনেই গুছি গ'ল তেনেকেতো নহব বিকজ বাকি আৰু এটা প্ৰবলেম আছে এটোৰ লগতে মই ইনক্লুড কৰিব বিচাৰিছো স্পেলিং সো এটা 2 মার্কসৰ এনসার সাপোজ আহিছে তাত যদি এটা স্টুডেন্টে 4টা বা 5টা স্পেলিংৰ মিস্টেক কৰে তো আলটিমেটলি আউট অফ 2 যদি হাফ কে যদি কাটিব বিচাৰো তো দুটা স্পেলিংত তো 1 মার্ক গুছি গ'ল 4টাত গুছি গ'ল আৰু 1 তো আউট অফ 2 স্টুডেন্টে পালে কিমান 0
0 দিব কিন্তু যেহেতু এটো লিটারেচাৰ হয় তো 0 তো ডাইৰেক্ট দিব নোৱাৰে তো 1/2 হাফ 0.5 কিবা এটা দি থৈ দিয়ে আলটিমেটলি কি হল হেতু এটা প্ৰবলেম সো যোনটো মই ক্লাছত বাৰে বাৰে কম ইন্ডিভিজুৱেলি মই ষ্টুডেণ্টৰ ওচৰত গৈ কপি চেক কৰা নিচিনা আৰু ক্লাছৰুমত গৈ পেলাই সবকে চাওঁ যে এটো স্পেলিং কি লিখিছে বা আমাৰ ব্ল্যাক বোৰ্ডত আমি লিখি দিওঁ বা হোৱাইট বোৰ্ডত লিখি দিওঁ যে নাই বস্তুটো এটো নহয় এটো স্পেলিং এনেকা হয় সো এই বস্তু এটা প্ৰবলেম হয় যোনটো আমাৰ ষ্টুডেণ্টৰ মাজত দেখা পাই আছো বাকি গ্ৰামাৰখিনি যেহেতু ক্লাছ সৰু পায় হিহঁতি কৰি আহি থাকে বা আমি প্ৰিভিয়াছ ইয়াৰ যেতিয়া সলভ কৰোঁ তো সেইখিনি বস্তু পুৰা কমপ্লিটলি কৰা হয় কিন্তু যোনটো ৰাইটিং স্কিলৰ পাৰ্ট হয় সেইটো এটা প্ৰবলেম হয় যোনটো আমি একদম বহুত আমি সবে ডেডিকেটলি সলভ কৰিব বিচাৰোঁ যাতে ইন ফিউচাৰ হিহঁতৰ নহওক এক্সাম ডেতে ভালকৈ ৰাইট মানে লিখিব পাৰে যাতে প্লাছ দেয়াৰ স্পেলিংছবিলাক প্ৰপাৰলি কৰিব লাগে যাতে এইটো বস্তুটো কাৰেক্ট হয় সো এইখিনি মই জাষ্ট এইটো কথা ক'লোঁ আৰু ক'ব বিচাৰিছোঁ যে এইটো এটা আৰ্নেষ্ট আপিল নট এ ৰিকুৱেষ্ট এটা আপিল কৰিছোঁ টু অল দ্য গাৰ্ডিয়ানছ অল দ্য পেৰেণ্টছ যোনে বিচাৰিছে নিজৰ চাইল্ডক সোনা একাডেমিক ইনষ্টিটিউট যদি দিম বুলি ভাবিছে তো কাইণ্ডলি আপোনালোকে এটা এবাৰ আহক আহি পেলাই চাওক আমাৰ প্ৰিন্সিপাল ছাৰ ভাইচ প্ৰিন্সিপাল ছাৰ আমাৰ ফেকাল্টি সব মানুহে থাকে ইয়াত সব টিচাৰ্ছে থাকে সবৰ লগত ইণ্টাৰেক্ট কৰক গোটেই স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰটো চাওক যে কথাবিলাক যে কৈ আছোঁ এইটো ইজ ইট ৰাইট অৰ ৰং আমি মিছা কৈ আছোঁ নে আমি সঁচা কৈ আছোঁ এইটো আপোনালোকে চাব পাৰে আৰু আমাৰ ইনষ্টিটিউট আৰু এটা আছে কি যোনটো সায়েন্সৰ যোনটো ফাইনেলৰ যোনটো প্ৰেক্টিকেল হয় এইটো আমাৰ নিজৰ কলেজতে কণ্ডাক্ট কৰা হয় মানে ইয়াতে সব গোটেই ল্যাব আছে আমাৰ আৰু ইয়াতে আপোনালোকে আহি পেলাই মানে ষ্টুডেণ্টছবোৰে ইয়াতে সিহঁতে নিজৰ প্ৰেক্টিকেলখিনি ছাবমিট কৰিব পাৰে প্ৰেক্টিকেলখিনি প্ৰিপেয়াৰ কৰিব পাৰে আৰু বাকী যোনটো মই ক'লোঁ জাষ্ট আকৌ কৈ আছোঁ যে আপোনালোকে নিজে আহক কাইণ্ডলি আহি পেলাই চাওক নিজৰ চিলড্ৰেন যাক এডমিশ্যন দিব তাক বা তাইকো লৈ আহক আহি পেলাই গোটেই আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ চাওক আমাৰ ফেকাল্টি মেম্বাৰ্ছৰ লগত ইণ্টাৰেক্ট কৰক দেন ইউ উইল আই থিংক ইউ উইল গেট এ পজিটিভ এনচাৰ টু ইয়ৰ কুৱেশ্যন থেংক ইউ